নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ' লৈ ডুৰাণ্ড কাপ চলি আছে আৰু ডুৰাণ্ড কাপৰ মেচবিলাক চলি আছে আৰু যি 24টা টিমৰ মাজত ডুৰাণ্ড কাপ অনুষ্ঠিত হৈছে আৰু 24টা টিমক যি 6টা গ্ৰুপত ভাগ কৰি দিছে গ্ৰুপ এৰ পৰা এফলৈ আৰু আজি লৈ আহিছো এই 6টা গ্ৰুপৰ পইণ্টছ টেবুলসমূহ চাওঁ আহকচোন কোনটো গ্ৰুপত কোনটো টিমে আগবাঢ়ি আছে আৰু কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰাৰ বাবে কাৰ বেছি চান্স আছে প্ৰথমতে লৈ আহিছো গ্ৰুপ এৰ 1 নম্বৰত আছে নামধাৰী এফচি দুখন মেচ খেলিছে দুখনত জয়ী হৈছে 6 পইণ্ট লাভ কৰিছে 2 নম্বৰত আছে ইষ্ট বেংগল এখন মেচ খেলিছে এখনত জয়ী হৈছে 3 পইণ্ট লাভ কৰিছে 3 নম্বৰত আছে ইণ্ডিয়ান এয়াৰফৰ্চ দুখন মেচ খেলিছে এখনত ড্ৰ হৈছে এখনত হাৰিছে 1 পইণ্ট লাভ কৰিছে আৰু 4 নম্বৰত আছে সাউথ ইউনাইটেড এফচি তিনিখন মেচ খেলিছে এখনত ড্ৰ হৈছে দুখনত হাৰিছে 1 পইণ্ট লাভ কৰিছে এইটো গ্ৰুপৰ পৰা সাউথ ইউনাইটেড এফচিটো কোনো চান্স নাই ইয়াৰ পিছত লৈ আহিছো গ্ৰুপ বিত 1 নম্বৰত আছে ডায়মণ্ড হাৰ্বাৰ এফচি দুখন মেচ খেলিছে দুখনতে জয়ী হৈছে 6 পইণ্ট লাভ কৰিছে 2 নম্বৰত মোহন বাগান এছজি দুখন মেচ খেলিছে দুখনত জয়ী হৈছে 6 পইণ্ট লাভ কৰিছে ইয়াতে 2 নম্বৰ থকা এটা কাৰণ গ'ল ডিফাৰেঞ্চৰ কাৰণে দুইটা টিমে 6 পইণ্ট লাভ কৰিছে যদিও বৰ্তমানলৈকে মোহন বাগান 2 নম্বৰ পজিশ্যনত আছে 3 নম্বৰত আছে মহামাদান এছচি দুখন মেচ খেলিছে এখনতো জয়ী হোৱা নাই দুখনতে হাৰিছে 0 পইণ্ট লাভ কৰিছে আৰু 4 নম্বৰ আছে বিএছএফ দুখন মেচ খেলিছে দুখনো হাৰিছে 0 পইণ্ট লাভ কৰিছে এতিয়া আহো গ্ৰুপ চি লৈ গ্ৰুপ চিত 1 নম্বৰত আছে জামছেদপুৰ এফচি দুখন মেচ খেলিছে দুখনত জয়ী হৈছে 6 পইণ্ট লাভ কৰিছে 2 নম্বৰত আছে ওৱান লাডাখ এফচি এখন মেচ খেলিছে এখনত ড্ৰ হৈছে 1 পইণ্ট লাভ কৰিছে 3 নম্বৰত আছে ত্ৰিভুৱন আৰ্মি দুখন মেচ খেলিছে এখনত ড্ৰ হৈছে এখনত হাৰিছে 1 পইণ্ট লাভ কৰিছে আৰু 4 নম্বৰত আছে ইণ্ডিয়ান আৰ্মি এফচি এখন মেচ খেলিছে এখনে হাৰিছে আৰু 0 পইণ্ট লাভ কৰিছে এইটো গ্ৰুপৰ পৰাতো জামছেদপুৰ এফচিৰ সুন্দৰ জামছেদপুৰ এফচি এইটো গ্ৰুপৰ পৰা কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিব এইটো নিশ্চিত হৈ আছে এতিয়া আহিছো গ্ৰুপ ডি লৈ গ্ৰুপ ডিত আইটিবিপি এফচি এখন মেচ খেলিছে এখনত জয় হৈছে 3 পইণ্ট লাভ কৰিছে 2 নম্বৰত আছে বড়োলেণ্ড এফচি এখন মেচ খেলিছে এখনত জয় হৈছে 3 পইণ্ট লাভ কৰিছে আৰু 3 নম্বৰত আছে পাঞ্জাৱ এফচি এখন মেচ খেলিছে এখনত জয় হৈছে 3 পইণ্ট লাভ কৰিছে তিনিটা টিমৰ 3 পইণ্ট হৈ আছে ইয়াতে খালি গ'ল ডিফাৰেঞ্চৰ কাৰণে 1 2 আৰু 3 দেখুৱাইছে তেওঁলোকক আইটিবিপি এফচি বড়োলেণ্ড এফচি আৰু পাঞ্জাৱ এফচি আৰু 4 নম্বৰত আছে কাৰ্বি আংলং মণি ষ্টাৰ এফচি তিনিখন মেচ খেলিছে তিনিখনতে হাৰিছে 0 পইণ্ট লাভ কৰিছে এইটো গ্ৰুপৰ পৰা কাৰ্বি আংলং মণি ষ্টাৰ এফচিটো বাহিৰ হৈছেই গতিকে আইটিবিপি এফচি বড়োলেণ্ড এফচি আৰু পাঞ্জাৱ এফচি তিনিটা টিমৰ চান্স আছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ আহিছো গ্ৰুপ ই লৈ গ্ৰুপ ইত 1 নম্বৰত আছে শ্বিলং লাজং এফচি দুখন মেচ খেলিছে দুখনত জয়ী হৈছে 6 পইণ্ট লাভ কৰিছে 2 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড এফচি এখন মেচ খেলিছে এখনত জয়ী হৈছে 3 পইণ্ট লাভ কৰিছে 3 নম্বৰত আছে ৰাংদেজিয়াত ইউনাইটেড এফচি এখন মেচ খেলিছে এখনত হাৰিছে 0 পইণ্ট লাভ কৰিছে 4 নম্বৰত আছে মালয়েছিয়ান আৰ্ম ফ'ৰ্চ এখন মেচ খেলিছে এখনতে হাৰিছে 0 পইণ্ট লাভ কৰিছে এইটো গ্ৰুপৰ পৰাতো শ্বিলং লাজং নৰ্থ ইষ্ট ইউনাইটেড এফচি এই দুটা টিমৰ ভিতৰতে চান্স আছে কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰাৰ আৰু শেষত আহিছো গ্ৰুপ এফলৈ গ্ৰুপ এফত 1 নম্বৰত আছে ইণ্ডিয়ান নেভি এফচি এখন মেচ খেলিছে এখনত জয় হৈছে 3 পইণ্ট লাভ কৰিছে 2 নম্বৰত আছে ৰিয়েল কাশ্মীৰ এফচি দুখন মেচ খেলিছে এখনত জয় হৈছে এখনত হাৰিছে 3 পইণ্ট লাভ কৰিছে 3 নম্বৰত আছে নেৰকা এফচি এখন মেচ খেলিছে এখনত ড্ৰ হৈছে 1 পইণ্ট লাভ কৰিছে 4 নম্বৰত আছে ট্ৰাও এফচি দুখন মেচ খেলিছে এখন ড্ৰ হৈছে এখন হাৰিছে 1 পইণ্ট লাভ কৰিছে গতিকে এইটো গ্ৰুপৰ পৰা ইণ্ডিয়ান নেভি এফচি আৰু ৰিয়েল কাশ্মীৰ দুটা টিমৰ ভিতৰত চান্স আছে বেছিকৈ ইণ্ডিয়ান নেভি বৰ্তমানলৈকে চান্সটো বেছি হৈ আছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা এয়া আছিল পইণ্টছ টেবুলসমূহ ডুৰাণ্ড কাপৰ পইণ্টছ টেবুলসমূহ আৰু এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 4 আগষ্ট তাৰিখে তো এনেদৰে আগলৈ ডুৰাণ্ড কাপৰ পইণ্টছ টেবুলৰ আপডেটবোৰ লৈ আহিম আৰু অন্য ভিডিঅ'বিলাকো দি থাকিম ডুৰাণ্ড কাপৰ তো চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ